Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল কেৰিয়াৰ আসামলৈ আৰু আজিৰ ভিডিঅ'টিৰ জৰিয়তে আমি আলোচনা কৰিব লৈছো আসাম পুলিচৰ কনষ্টেবলৰ ৰিটেন এক্সামত আহিব পৰা বা আমাৰ যি মেডিকেল ডিপাৰ্টমেন্টৰ আন্ডাৰ নন টেকনিক্যাল পোষ্টৰ কাৰণে পৰীক্ষা অংক গৈ আছে এই পৰীক্ষাত আহিব পৰা কেইটামান পসিবল কোৱেশ্চন আৰু এই প্ৰশ্নকেইটা যিকোনো পৰীক্ষাৰ কাৰণে দৰকাৰী হয় গতিকে আপোনালোকে প্ৰশ্নকেইটা যদি চাই পৰীক্ষাত কামত আহিব গতিকে আশা কৰিছো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব আৰু প্ৰশ্নকেইটা মনত ৰাখিবলৈ চেষ্টা কৰিব তো প্ৰথমতে আছে জ্যোতিপ্ৰসাদ আগৰৱালা নিৰ্মিত প্ৰথম অসমীয়া কথাছবি জয়মতী তলৰ কোনখন চহৰত সম্পাদনা কৰা হৈছিল অপচন আছে এ মুম্বাই অপচন বি কলকাতা অপচন সি হায়দৰাবাদ অপচন ডি লাহোৰ আৰু শুদ্ধ উত্তৰ হৈছে অপচন বি কলকাতা এটো হৈছে অপচন বি হৈছে শুদ্ধ উত্তৰ নেক্সট অসম সাহিত্য সভাৰ লোগো ডিজাইন কৰা ব্যক্তিজন হল সভাব্ৰহ্ম যুগল দাস মিত্ৰদেৱ মহন্ত বেনু মিশ্ৰ আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপচন বি যুগল দাস তেখেতে অসম সাহিত্য সভাৰ লোগো ডিজাইন কৰিছিল নেক্সট আসামিজ ইটস ফৰমেশন এণ্ড ডেভেলপমেণ্ট গৱেষণা পত্ৰৰ লিখক হল ডক্টৰ বীৰেন্দ্ৰ কুমাৰ বৰুৱা সূৰ্য কুমাৰ ভূঞা ভূপেন হাজৰিকা ডক্টৰ বাণীকান্ত কাকতি শুদ্ধ উত্তৰটো হৈছে অপচন ডি বাণীকান্ত কাকতি গতিকে এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন মনত ৰাখিব এইখন কিতাপৰ কথা আহি থাকে পৰীক্ষাবিলাকত যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজত যাতে সকলোৱে এই কুৱেশ্যনখিনি পায় আৰু ভিডিঅ'টো এটা লাইক দি দিব আৰু নটিফিকেশ্যনবোৰ পাবৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি দিব নেক্সট কুৱেশ্যনটো চাওঁ আহক 1935 চনত আকাশবাণীযোগে সম্প্ৰচাৰ হোৱা প্ৰথমখন অসমীয়া নাটক হৈছে লাহোৰী বিনবৰাগী বনকৰি জীৱনৰ বাটত আৰু শুদ্ধ উত্তৰটো হৈছে অপচন বি বিনবৰাগী নেক্সট 2024 চনত কি খেতি পদ্ধতিৰ বাবে সৰ্বেশ্বৰ বসুমতাৰীক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল সৰ্বেশ্বৰ বসুমতাৰী অসমৰ এজন ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত খেতিয়ক তেখেতক পদ্মশ্ৰী সন্মান দিয়া হৈছিল 2024 চনত অপচন আছে সন্মিলিত কৃষি জৈৱিক কৃষি জীৱিকা কৃষি বিস্তৃত কৃষি শুদ্ধ উত্তৰটো হৈছে অপচন এ সন্মিলিত কৃষি বা ইংৰাজীত কোৱা হয় মিক্স ফাৰ্মিং তো এই খেতি পদ্ধতিৰ কাৰণে তেখেতক 2024 চনত পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল নেক্সট শেহতীয়াকৈ তলৰ কোনজন অসমীয়া শিল্পীক সংগীত নাটক একাডেমি ফেলোশ্বিপ সন্মান কৰা হৈছে সংগীত নাটক একাডেমিৰ কথা সকলোৱে শুনিছে এই সংগীত নাটক একাডেমি অসমৰ এজন বিশিষ্ট শিল্পীক ফেলোশ্বিপ সন্মান প্ৰদান কৰিছে ফেলোশ্বিপ বা সন্মান এটা প্ৰদান কৰিছে আৰু অপচন আছে শাৰদী শইকীয়া গোবিন্দ শইকীয়া কৰুণা বৰা দুলাল ৰয় শুদ্ধ উত্তৰটো হৈছে অপচন ডি দুলাল ৰয় নেক্সট আছে কিমান চনত ডক্টৰ ভূপেন হাজৰিকাই দাদা সাহেব ফাল্কে বঁটা লাভ কৰিছিল ডক্টৰ ভূপেন হাজৰিকাই কিমান চনত দাদা সাহেব ফাল্কে বঁটা আমি সকলোৱে জানো তেওঁ দাদা সাহেব ফাল্কে বঁটা পাইছিল কিন্তু চনটো কিমান চনত সেইটো আমাৰ মনত নাথাকে গতিকে অপচন আছে 1990 1992 1993 1994 শুদ্ধ উত্তৰ হৈছে অপচন বি 1992 তাৰপিছত আছে 8 নম্বৰত আছে অসমৰ ৰাজ্যিক গছ এইটো সকলোৱে জানিব লাগে শুদ্ধ উত্তৰ হৈছে অপচন ডি হলং নেক্সট অসমৰ আটাইতকৈ জনবহুল জিলা 2011 চনৰ হিচাপ মতে জনবহুল মানে জনসংখ্যা যিখন ডিষ্ট্ৰিক্টত বেছি আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি নগাঁও নেক্সট কৃতজ্ঞতা অসম চৰকাৰৰ এক অনলাইন পৰ্টেল যাৰ সহায়ত তলৰ কোনটো বিষয় নিষ্পত্তি কৰা হয় আপোনালোকে হয়তো শুনিছে কৃতজ্ঞতা পৰ্টেলৰ কথা কৃতজ্ঞতা বসুন্ধৰা এইবিলাক পৰ্টেলৰ কথা আমি জানিব লাগিব তো অপচন আছে ইয়াতে ৰাজহুৱা অভিযোগ পেঞ্চন মাটিৰ খাজনা কৰ্মচাৰী স্বাস্থ্য বীমা শুদ্ধ উত্তৰটো হৈছে অপচন বি পেঞ্চনৰ বিষয়বোৰ চেটেল কৰাৰ কাৰণে এই কৃতজ্ঞতা পৰ্টেলটো সৃষ্টি কৰা হৈছে নেক্সট মাটিকালি ফালৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ৰাজ্যখন হৈছে অসম অৰুণাচল প্ৰদেশ নাগালেণ্ড ত্ৰিপুৰা বহুতে অসম বুলি হৈও পাৰে কিন্তু শুদ্ধ উত্তৰটো হৈছে অপচন বি অৰুণাচল প্ৰদেশ নেক্সট শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হোৱা চনটো শ্ৰীমন্ত শংকৰদেৱ কেতিয়া জন্ম হৈছিল আমি সকলোৱে সৰুতে পঢ়িছিলোঁ কিন্তু পাহৰি যাওঁ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1449 চনত নেক্সট
মাংগনা এটি মৃতকৰ সৎকাৰৰ ব্যৱস্থা তলৰ কোনটো জনজাতিয়ে পালন কৰে তো আপোনালোকে এটা কথা মনত ৰাখিব আমাৰ অসমত যিবোৰ জাতি জনগোষ্ঠী আছে তেওঁলোকৰ যিবিলাক পৰম্পৰাগত এক্টিভিটিছ থাকে পৰম্পৰাগত মৃতকৰ সৎকাৰেই হওক বিয়াই হওক বা যিকোনো যিবিলাক তেওঁলোকৰ পৰম্পৰা সেইবিলাক আমি জনাটো দৰকাৰী পৰীক্ষাৰ কাৰণে কাৰণ কিয় পৰীক্ষাত আহি থাকে ইয়াৰ পৰা প্ৰশ্ন 13 নম্বৰ আছে ইয়াতে 13 নম্বৰ প্ৰশ্নটো অপশ্যন আছে গাৰো কাৰ্বি ডিমাছা ৰাভা শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গাৰো নেক্সট হদিয়া খোৱা গোহাই পথটো তলৰ কোনজন স্বৰ্গদেৱে সৃষ্টি কৰিছিল তো আহোমসকলৰ সময়ত শাসনৰ সময়ত কিছুমান এনেকুৱা পদবী সৃষ্টি কৰা হৈছিল তো সেই পদবীবিলাক কোনজন স্বৰ্গদেৱে সৃষ্টি কৰিছিল সেয়া আমি জানিব লাগিব হদিয়া খোৱা গোহাই পথটো সৃষ্টি কৰিছিল অপশ্যন এ চুহুমু নেক্সট দ্বিতীয় অসমীয়া কথাছবি ইন্দ্ৰমালতী নিৰ্মাতা হ'ল কোন দ্বিতীয় অসমীয়া কথাছবি জয়মতীৰ পিছত অপশ্যন আছে জ্যোতিপ্ৰসাদ আগৰৱালা ভৱেন্দ্ৰনাথ শইকীয়া বজেন বৰুৱা মণিক বৰুৱা শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা এইটো আপোনালোকে নৰ্মেল কৰি এইটো নহয় অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা তাৰপিছত সত্ৰীয়া নৃত্যক ধ্ৰুপদী নৃত্য হিচাপে স্বীকৃতি দিয়া চনটো হ'ল 2000 2001 2002 2003 অপশ্যন এ শুদ্ধ উত্তৰ 2000 শুদ্ধ উত্তৰ হৈছে 2000 চনত সত্ৰীয়া নৃত্যক ধ্ৰুপদী নৃত্য হিচাপে স্বীকৃতি দিয়া হৈছিল নেক্সট অসমৰ কোনজন ব্যক্তিক 2023 বৰ্ষৰ ৰমন মেগছেছে পুৰস্কাৰ প্ৰদান কৰা হৈছিল অসমৰ এজন বিশিষ্ট ব্যক্তি তেখেতক ৰমন মেগছেছে এৱাৰ্ড দিয়া হৈছিল অপশ্যন আছে জয়ন্তী চুতীয়া ৰবি কানন মনমোহন সিং হেম ভৰালী শুদ্ধ উত্তৰ হৈছে ৰবি কানন তেখেত এগৰাকী বিশিষ্ট কেঞ্চাৰৰ চিকিৎসক নেক্সট হিমা দাসৰ উপনাম স্প্ৰিং কুইন ঢিং এক্সপ্ৰেছ তাৰপিছত এইটো ঢিং এক্সপ্ৰেছৰ পিছত ট্ৰেক কুইন হ'ব লাগিছিল অলপ স্পেলিংটো খেলি মেলি হৈ আছে গতিকে আপোনালোকে এইটো ইগন'ৰ কৰিব তাৰপিছত তুফান মেইল ইয়াৰে ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ঢিং এক্সপ্ৰেছ হিমা দাসৰ নিকনেম নেক্সট শৰাইঘাট দলং নিৰ্মাণ হোৱা চনটো শৰাইঘাট দলং কিমান চনত নিৰ্মাণ হৈছিল 1962 65 70 71 শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 1962 তাৰপিছত একেবাৰে শেষৰ প্ৰশ্নটো তলৰ কোনজন পৰিব্ৰাজকে কামৰূপ ভ্ৰমণ কৰিছিল এইকেইজন হৈছে আমাৰ যেতিয়া পুৰণি কালত অহা কেইজনমান টুৰিষ্ট বিদেশৰ পৰা অহা তো ইয়াৰে ভিতৰত কোনজনে আমাৰ কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হিউৱেন চাং তেখেতে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল হয়তো সকলোৱে সমাজ বিজ্ঞানত পাইছে সৰুতে গতিকে আজিৰ ভিডিঅ'তে মই একেবাৰে এটা প্ৰশ্ন আগবঢ়ালোঁ যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্নকেইটা এনেকুৱা প্ৰশ্ন আৰু চাব আপোনালোকে যিমান পাৰে সিমান গতিকে পুনৰ লগ পাম থেংক ইউ